নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব কুম্ভ ৰাশি আৰু ধনু ৰাশি জাতক জাতিকাসকলৰ ফেব্ৰুৱাৰী মাহটো কিদৰে পাৰ হ'ব আপোনালোকৰ বাবে কেনে ধৰণৰ পৰিৱৰ্তন লৈ আহিছে কোনখিনি ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰিব সকলোখিনি তথ্য আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব এই ৰাশিফল ভিডিঅ'টো হৈছে চন্দ্ৰমা গতি আধাৰিত ৰাশিফল আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়িছোঁ প্ৰথমতে কুম্ভ ৰাশি জাতক জাতিকাসকলৰ এই ফেব্ৰুৱাৰী মাহটো কিদৰে পাৰ হ'ব কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকে দেখিব সকলোখিনি তথ্য জানিব পাৰিব বিশেষকৈ 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ ৰাশিফল অনুসৰি কুম্ভ ৰাশিৰ লোকসকলৰ বাবে অলপ সকাহ পাব বুলি কৈছে কিছুমান যদি সমস্যাৰে জৰ্জৰিত হৈছিল জানুৱাৰী মাহত যদি কিবা এটা সমস্যাত আপুনি বহুত বেছি প্ৰবলেম ফেচ কৰিছিল কিছু পৰিমাণৰ সকাহ পাব বুলি কৈছে সাহস বাঢ়িব কিবা এটা কৰিবৰ বাবে আপোনালোকৰ কিবা আগবাঢ়ি যোৱাৰ ক্ষেত্ৰতে হওক কৰ্মৰ ক্ষেত্ৰতে হওক ব্যৱসায়ৰ ক্ষেত্ৰতে হওক কিবা এটা নতুনত্ব আনিবৰ বাবে আপোনালোকে যিমান পাৰে চেষ্টা কৰা দেখা পোৱা যাব বুলি কৈছে আৰু চেষ্টা কৰিব অব্যাহত ৰাখক চেষ্টা নিশ্চয়কৈ সফল হ'ব ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ এই সময়ছোৱাত কিন্তু আপোনালোকে ধৈৰ্য বজাই ৰাখিব লাগিব ভুল কামৰ পৰা কিন্তু আপোনালোকে দূৰত্ব বজাই ৰাখক সম্পৰ্কৰ দৃষ্টিকোণৰ পৰাও এই সময়খিনি আপোনালোকৰ বাবে অতি ফলপ্ৰসূ হ'ব পাৰে বিশেষকৈ আত্মীয়ৰ লগত হোৱা ভুল বুজাবুজি সমাধান হ'ব কিবা এটা যদি তৰ্ক পেচাল হৈ আছিল ঘৰখনত কিবা এটা খেলিমেলি হৈছিল সেইখিনি ঠিক হ'ব বুলি কৈছে আৰু আপোনালোকৰ সম্পৰ্কবোৰ আকৌ এবাৰ শুদ্ধ পথত আহিব বুলি কৈছে কিন্তু সেইবোৰক শক্তিশালী কৰাৰ বাবে বা ষ্ট্ৰং কৰাৰ বাবে আপুনি আপোনালোকৰ ফালৰ পৰা প্ৰচেষ্টা চলাব লাগিব বৈবাহিক জীৱনত মধুৰতা থাকিব আৰু জীৱন সংগীৰ সৈতে সুখেৰে সময় কটাবলৈ সুযোগ পাব এই গোটেই মাহটো আপোনালোকৰ অৰ্থাৎ কৈছে যে কুম্ভ ৰাশিৰ লোকসকলে নিজৰ কৰ্মৰ ক্ষেত্ৰত কাৰোবাৰ লগত সংঘাতত লিপ্ত হোৱাৰ পৰিৱৰ্তে কাৰ্যপেচাল বা ভুল বুজাবুজি সেইখিনি যাতে নহয় তাৰ প্ৰতি ধ্যান ৰাখক বা হোৱাৰ পৰিৱৰ্তে আপোনালোকে মানুহৰ লগত ভালদৰে মিলি যোৱাটো বা এডজাষ্ট আপোনালোকে চলাটো লাভজনক হ'ব বুলি কৈছে এই মাহত পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাই ল'বলৈ সফল হ'লে আশা কৰাতকৈ অধিক লাভ হ'ব গতিকে পৰিস্থিতি অনুসৰি আপোনালোকে মিলি জুলি আপোনালোকে চলি আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব আশা কৰাতকৈ অধিক লাভ হ'ব বুলি কৈছে তাৰ বাবে লাগিব আপোনালোকে পৰিস্থিতিৰ লগত মিলি যোৱাৰ ব্যৱসায়িক দৃষ্টিকোণৰ পৰা মাহৰ দ্বিতীয় সপ্তাহটোৰ কুম্ভ ৰাশিৰ লোকসকলৰ বাবে অতি শুভ বুলি কৈছে আৰু সৌভাগ্যৱান হ'বলৈ গৈ আছে এই সময়ছোৱাত আপুনি আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায় দুয়োটাতে আগবাঢ়ি যোৱাত বা আগুৱাই নিয়াত সফল হ'ব বিশেষকৈ ফেব্ৰুৱাৰী মাহৰ মাজভাগত এজন বিশেষ ব্যক্তিৰ সহায়ত এটা ডাঙৰ আপোনালোকে কাম সম্পূৰ্ণ কৰিব এই সময়খিনিত কৈছে যে আপুনি আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায় দুয়োটাতে আগবাঢ়ি বা আগুৱাই নিয়াৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিব অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায় কৰাসকলে এই সময়ছোৱাত অৰ্থাৎ এই মাহত বিপুল লাভৰ সম্ভাৱনা আছে মাটি আৰু অট্টালিকা ক্ৰয় বিক্ৰয় ইচ্ছাৰ কিছু লোকৰ পূৰণ হ'ব পাৰে মাহৰ মধ্যভাগত বা মাজভাগত পৰিয়ালৰ সৈতে দীৰ্ঘ দূৰত্বৰ যাত্ৰাৰ সম্ভাৱনা থাকিব মাহৰ শেষৰ ফালে হঠাতে আপোনালোকৰ ওপৰত কিন্তু অধিক কামৰ বোজাৰ পৰিব পাৰে কামৰ পেচা অলপ বেছি হ'ব বুলি কৈছে কিন্তু এই সময়ত ধৈৰ্য বজাই কামখিনি কৰি নিলে নিশ্চয়কৈ সফল হ'ব এই সময়ছোৱাত কিন্তু আপোনালোক অৰ্থাৎ এই মাহত ঋতুভিত্তিক ৰোগৰ বাবে শাৰীৰিক আপোনালোকৰ কষ্ট আপোনালোকৰ হ'ব পাৰে গতিকে ধ্যান ৰাখিব মাটি সম্পত্তিৰ সৈতে জড়িত বিবাদৰ বাবে কিছু লোকে মানসিক আপোনালোকে কষ্ট পাব পাৰে বুলি কৈছে পাৰিলে আপোনালোকে এই মাহৰ প্ৰথম আৰু দ্বিতীয় সপ্তাহত পাৰিলে প্ৰতিদিনে শিৱলিংগত পানী আৰু বেলপাত আগবঢ়াই শিৱ চালিচা পাঠ কৰক বুলি কৈছে বিশেষকৈ কুম্ভ ৰাশিৰ লোকসকলৰ বাবে এই মাহটোত মিশ্ৰিত হ'ব কিয়নো মাহৰ আৰম্ভণিতে আপোনালোকৰ বাবে অলপ প্ৰত্যাহ্বান হ'ব পাৰেও প্ৰত্যাহ্বানজনক হ'ব পাৰে কিছু সমস্যা হ'ব পাৰে কিন্তু সেইখিনি আপোনালোকৰ বুদ্ধিমত্তাৰ পৰিচয় দি আগবাঢ়ি যাব পাৰিব সেইখিনি সফলতাপূৰ্বকভাৱে আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে কিন্তু পৰিয়ালৰ সদস্যৰ পৰা আপোনালোকে কিছু আপোনালোকৰ কম সহায় আৰু সহযোগিতা লাভ কৰিব পাৰে এই মাহত এই সময়ছোৱাত আপোনালোকৰ কৰ্মস্থলী আৰু পৰিয়ালৰ সদস্যৰ পৰা কৰ্মস্থলীটো আৰু বিশেষকৈ আপোনালোকৰ ঘৰৰ সদস্যসকলৰ পৰা যেনেধৰণৰ ছাপোৰ্ট যেনেধৰণৰ আপোনালোকৰ সহায় সহযোগিতা বিচাৰিব সেইখিনি কম সহযোগিতা লাভ কৰিব পাৰে বহুত সময়ত প্ৰতিকূল পৰিস্থিতিত নিজকে অকলে দেখা যাব বুলি কৈছে কিন্তু হতাশ নহ'ব কনফিডেন্স আত্মবিশ্বাস ৰাখিলে নিজৰ ওপৰত নিশ্চয়কৈ আপোনালোকে আগবাঢ়ি যাব পাৰিব এই সময়ছোৱাত আনৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ পৰিৱৰ্তে আপুনি নিজে নিজৰ সমস্যাবোৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰিব লাগিব বিশেষকৈ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে সেইখিনি ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সফল হ'ব আৰু যেতিয়া আপুনি অকলশৰীয়া অনুভৱ কৰিব যেতিয়া কাৰো পৰা সহায় যেতিয়া লাভ নকৰিব বা ছাপোৰ্ট নাপাব তেতিয়া নিজৰ মনত আপোনালোকৰ কনফিডেন্সবোৰ বাঢ়িব বুলি কৈছে আৰু তেনেকুৱা ধৰণৰ মানসিকতা আপোনালোকক বহুত ক্ষেত্ৰত আগুৱাই যোৱাৰ ক্ষেত্ৰত সহায় কৰে বুলি কৈছে অপ্ৰয়োজনীয় খৰচে কিন্তু আপোনালোকৰ এই ফেব্ৰুৱাৰী মাহত প্ৰথম সপ্তাহৰ আৰু
শেষৰ সপ্তাহলৈ আপোনালোকৰ বাজেটটো নষ্ট কৰিব পাৰে গতিকে অপ্ৰয়োজনীয় খৰচবোৰ বন্ধ কৰিব লাগিব ৰোধ কৰিব লাগিব এই সময়ছোৱাত আপোনালোকৰ দুৰ্বল স্বাস্থ্যৰ চিন্তাৰ কাৰণ হৈ পৰিব পাৰে যাৰ বাবে আপুনি চিকিৎসালয়লৈ যাবলগীয়াও হ'ব পাৰে মাহৰ মধ্যভাগত বিশেষকৈ পৰীক্ষা আৰু প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ-ছাত্ৰীসকলে পঢ়া শুনাৰ পৰা বিচলিত হ'ব নালাগে নিজৰ ওপৰত কনফিডেন্স ৰাখিব লাগে ভয় শংকাৰ ভাৱবোৰ মনৰ পৰা আঁতৰাই আগবাঢ়ি যোৱাৰ বাবে চেষ্টা কৰক বুলি কৈছে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা মাহৰ প্ৰথম সপ্তাহ আৰু শেষৰ সপ্তাহটো অতি শুভ বুলি কৈছে কিন্তু দ্বিতীয় সপ্তাহৰ পৰা মাজ ভাগলৈকে সময়খিনি বিশেষকৈ ব্যৱসায়িক দৃষ্টিকোণৰ পৰা অলপ অসুবিধাজনক হ'ব পাৰে গতিকে সাৱধানে আগবাঢ়িব লাগিব সাৱধানে কামখিনি কৰিব লাগিব মাহৰ মাজ ভাগত প্ৰতিযোগীৰ পৰা কঠিন প্ৰতিযোগিতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে এই সময়ছোৱাত কৈছে যে অপ্ৰয়োজনীয় সমস্যাৰ পৰা হাত সাৰিবলৈ কাগজৰ কাম সম্পূৰ্ণ কৰিব লাগে যিকোনো আঁচনিত বিনিয়োগ কৰাৰ আগতে বা আপোনালোকে ইনভেষ্ট কৰাৰ আগতে ইয়াৰ চৰ্ত আৰু নিয়ম সঠিকভাৱে বুজিব লাগে অভিজ্ঞতা নাইকিয়া কামত কিন্তু এই মাহত কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলে আগবঢ়াটো উচিত নহয় বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা সময় আপোনালোকৰ বাবে অলপ প্ৰতিকূল হ'ব এই মাহত আপোনালোকৰ পেটৰ লগত জড়িত সমস্যা হ'ব পাৰে সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা মাহৰ প্ৰথম আৰু মধ্যভাগটো অতি প্ৰতিকূল সেয়ে এই সময়ছোৱাত মানুহৰ লগত কিন্তু আপোনালোকে বেছি তৰ্ক বিতৰ্ক এৰাই চলক মানুহৰ লগত বিশেষকৈ কোমল হওক কথা কওঁতে সাৱধান হওক নম্ৰতা ভাৱ ৰাখক বুলি কৈছে আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক উন্নত কৰিবলৈ আপোনালোকৰ প্ৰেমৰ সংগীৰ অনুভৱক সন্মান কৰক যদি আপুনি এতিয়াও অবিবাহিত তেনে মাহৰ দ্বিতীয় সপ্তাহটো কোনোবাই আপোনালোকৰ জীৱনত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে এই সময়ছোৱাত অবিবাহিত লোকৰ বিবাহ ঠিক হ'ব পাৰে বুলি কৈছে আপোনালোকে প্ৰতিকাৰ স্বৰূপে এই মাহত পাৰিলে ভগৱান শ্ৰী গণেশক দ্ৰুব অৰ্পণ কৰি গণেশ চালিচা আপোনালোকে পাঠ কৰি তুলসীজী পৰিৱেশন কৰক বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব নিজৰ ওপৰত বিশ্বাস ৰাখিলে নিশ্চয়কৈ সফল হ'ব আৰু যিখিনি কথা বতৰা ক'লো সেইখিনি ক্ষেত্ৰত আপোনালোকে অলপ গুৰুত্ব দিব নিশ্চয়কৈ সফলতা অৰ্জন কৰিব আপোনালোকৰ সকলোৰে ফেব্ৰুৱাৰী মাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক অন্য এটা ৰাশি হৈছে ধনু ৰাশি এবাৰ হৈছে ধনু ৰাশি জাতক-জাতিকাসকলৰ ফেব্ৰুৱাৰী মাহটো কেনেদৰে পাৰ হ'ব কেনেধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লৈ আহিছে জানি লওঁ আহক ফেব্ৰুৱাৰী মাহৰ ৰাশিফল অনুসৰি ধনু ৰাশিৰ লোকসকলৰ বাবে কিছু উত্থান পতন হ'বলৈ গৈ আছে মাহৰ আৰম্ভণিতে কেৰিয়াৰ আৰু ব্যৱসায়ৰ সৈতে জড়িত কিছু ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কিছু সমস্যা আহিব পাৰে ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত কিন্তু এই সময়ছোৱাত ওচৰৰ লাভৰ বিনিময়তকৈ দূৰৰ লোকচানৰ পৰা আঁতৰি থাকিব লাগিব এই মাহত বাধা এৰি গোটেইখিনিৰ বাবে আপোনালোকে দৌৰিব বিশেষকৈ এই সময়খিনিত কৈছে যে যিমান পাৰে আপোনালোকে নিজৰ কামখিনি সুন্দৰভাৱে পৰিচালনা কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে অৰ্থাৎ এই মাহৰ প্ৰথম ভাগত আটাইতকৈ ডাঙৰ কাম হ'ব আপোনালোকৰ হাতত থকাখিনি সংৰক্ষণ কৰা বহিৰাজ্যত উচ্চ শিক্ষাৰ বাবে কেৰিয়াৰ ব্যৱসায়ৰ বাবে চেষ্টা কৰা লোকসকলৰ বাবে কিছু বিশেষকৈ সময় আপোনালোকৰ বাবে অপেক্ষা কৰি আছে জীৱিকাৰ ক্ষেত্ৰতো কৈছে যে ধৈৰ্যৰে আগবাঢ়িব লাগিব যদি আপুনি ব্যৱসায়ৰ লগত জড়িত তেন্তে ধনুৰাশিৰ লোকসকলে আৰ্থিক আৰু মানসিক সমস্যাৰ পৰা হাত সাৰিবলৈ জানুৱাৰী মাহত আপোনালোকৰ সকলো কাগজ পত্ৰ যিখিনি আধৰুৱা কাম আছে সেইখিনি সম্পূৰ্ণ কৰক আৰু ভুলতেও কাৰো বিপথে পৰিচালিত নহ'ব কাৰোবাৰ কথা শুনি পেলাই যিকোনো কাম নকৰিব যিকোনো সিদ্ধান্ত যিকোনো ডিচিজন তৎক্ষণাত ল'ব নালাগে গতিকে ধ্যান ৰাখিব লাগিব যদি আপুনি অংশীদাৰিত্বৰে সম্পৰ্কীয় ব্যৱসায় কৰে তেন্তে জানুৱাৰী মাহৰ তৃতীয় সপ্তাহত অংশীদাৰিত্বৰে সম্পৰ্কীয় কিছু বা আপোনালোকৰ মাজত কিছু মিছ আণ্ডাৰষ্টেণ্ডিং বা কিছু সমস্যা হ'ব পাৰে এই সময়ছোৱাত কৈছে যে এই মাহত চৰকাৰৰ সমন্বয়ত আগবাঢ়ি যোৱাটো উপযুক্ত হ'ব এই মাহত ধনুৰাশিৰ লোকসকলে নিজৰ স্বাস্থ্য ভাল কৰি ৰাখিবলৈ বা বজাই ৰাখিবলৈ গোটেই মাহটোৰ ভিতৰত খাদ্যাভ্যাস আৰু দৈনন্দিন ৰুটিন আপোনালোকে বজাই ৰাখিব লাগিব খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব ৰুটিন ফ'ল' কৰিব লাগিব সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই মাহত আপুনি আপোনালোকৰ পৰিয়ালৰ সদস্যৰ পৰা আশা কৰাৰ ধৰণৰ সমৰ্থন আৰু সহযোগিতা লাভ কৰিব নোৱাৰিব পাৰে যাৰ বাবে আপোনালোকৰ মনটো কিছু কিছু ক্ষেত্ৰত অলপ বিচলিত হ'ব পাৰে মনতে অলপ বেয়া অনুভৱ কৰিব পাৰে বুলি কৈছে প্ৰেমৰ সম্পৰ্কত সাৱধানে আগবাঢ়িব লাগিব আৰু যিকোনো ধৰণৰ আড়ম্বৰ পৰিহাৰ কৰক নহলে সামাজিক কলংকৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে যদি আপুনি বিশেষকৈ বিবাহিত তেনেহলে এই সময়খিনিত আপোনালোকৰ সহায়কৰ পৰা সহায় লাভ কৰিব সকাহ পাব সাপোৰ্ট পাব বৈবাহিক জীৱনত সুখী কৰি ৰাখিবলৈ জীৱন সংগীৰ লগত কিন্তু এই মাহত হত হওক বুলি কৈছে এই মাহটোত বিশেষকৈ শুভ কামনাও কঢ়িয়াই আনিছে এই মাহত আপোনালোকৰ বহুত প্ৰত্যাশিত কাম বন্ধু বা শুভাকাংক্ষীৰ সহায়ত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে ঘৰৰ বাহিৰত সকলোৰে পৰা সমৰ্থন পাব নিয়োজিত লোকৰ মৰ্যাদা আৰু পদবী বৃদ্ধি পাব পাৰে আকাংক্ষিত স্থানলৈ কিছু লোকে বদলি বা চাকৰি সলনি ইচ্ছাৰ পূৰণ হ'ব পাৰে যদি আপুনি দীৰ্ঘদিন ধৰি চাকৰিৰ সন্ধানত বিচৰণ কৰি আছে কিবা এটা কামৰ সন্ধানত আছে কিবা এটা জব বিচাৰি আছে বিশেষকৈ এই মাহত আপোনালোকৰ কিছু চিন্তা দূৰ হ'ব পাৰে কিবা এটা কৰ্ম সংস্থাপন পোৱাৰ সম্ভাৱনা আছে
বিশেষকৈ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহ আৰু দ্বিতীয় সপ্তাহৰ এই সময়খিনি কৈছে যে এজন বিশেষ ব্যক্তিৰ পৰামৰ্শ আপোনালোকৰ বাবে অত্যন্ত উপকাৰী বুলি প্ৰমাণিত হ'ব। ভালখিনি গ্ৰহণ কৰিবলৈ চেষ্টা কৰক। তেওঁলোকৰ পজিটিভিটিখিনি আপোনালোকে লওক, পজিটিভ কথাখিনি আপোনালোকে আহৰণ কৰিবৰ বাবে চেষ্টা কৰক, আয়ত্ত কৰিবৰ বাবে চেষ্টা কৰক। এই মাহত হঠাতে আপুনি কিছুমান কাম কৰাৰ ক্ষেত্ৰত বিপুল পৰিমাণৰ ধন লাভ কৰিব পাৰে। মাহৰ মাজভাগত মাটি আৰু অট্টালিকাৰ ক্ৰয় বিক্ৰয়ৰ কিছু লোকৰ সপোনো পূৰণ হ'ব পাৰে। বিশেষ কথাটো হ'ল যে এই চুক্তিত আপুনি ভাল লাভ পাব পাৰে। ব্যৱসায়ৰ লগত জড়িত লোকসকলে এই সময়ছোৱাত ডাঙৰ চুক্তি কৰিব পাৰে। এই সময়ছোৱাত গ্ৰহণ কৰা ভ্ৰমণসমূহ শুভ বুলি প্ৰমাণিত হ'ব আৰু ইয়াৰ ফলত নতুন যোগাযোগৰ সৃষ্টি হ'ব বুলি কৈছে। ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহত দ্বিতীয় অৰ্ধত বিশেষকৈ আপুনি হয়তো কোনো বিশেষ কামৰ বাবে সন্মানিত হোৱাৰ সম্ভাৱনা আছে, সন্মান লাভ কৰিব পাৰে। সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা ফেব্ৰুৱাৰী মাহটোৰ প্ৰথম সপ্তাহতকৈ দ্বিতীয় সপ্তাহটো অতি অনুকূল বুলি কৈছে। যদিও আপোনালোকৰ মাহৰ মাজভাগত আপোনজনৰ লগত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, গতিকে তৰ্ক পেচাল নকৰিব, কাজিয়া পেচাল নকৰিব। এই সময়ছোৱাত কিন্তু কাৰোৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত, যিকোনো ডিচিজন ল'ব নালাগে, কাৰো বিপথে পৰিচালিত নহ'ব। আত্মীয়ৰ সৈতে পোনপটীয়াকৈ যোগাযোগ ৰাখক, নিশ্চয়কৈ সফল হ'ব। প্ৰেমৰ সম্পৰ্কক মজবুত কৰিবলৈ প্ৰেমৰ সংগীৰ ভাল লগা পচন্দ অপচন্দৰ সম্পূৰ্ণ যত্ন লওক বুলি কৈছে। বৈবাহিক জীৱন সুখী কৰি ৰাখিবৰ বাবে চেষ্টা কৰক, নিশ্চয়কৈ ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিব লাগে। এই মাহত নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰতো আগবঢ়াই নিবৰ বাবে যিমান পাৰে কষ্ট কৰক বুলি কৈছে। প্ৰতিকাৰ স্বৰূপে আপোনালোকে ভগৱান সূৰ্যক পানী আগবঢ়াওক প্ৰতিদিনে আৰু পূজাত শ্ৰী বিষ্ণু সহস্ৰনাম আপোনালোকে পাঠ কৰক। সুন্দৰ প্ৰতিফলন আপোনালোকে নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। আপোনালোকৰ সকলোৰে ফেব্ৰুৱাৰী মাহটো সুন্দৰভাৱে পাৰ হওক। কুম্ভ ৰাশি আৰু ধনু ৰাশি জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক। জয় শ্ৰীৰাম, ওম নমঃ শিৱায়, জয় হনুমান।